হেল্ল' কি খবৰ পুনৰ এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনালোঁ গাটো যথেষ্ট বেয়া সেইকাৰণে ভইচটো ভাল নাপাবও পাৰে মই যিহেতু সেইদিনাখন আপোনালোকক কৈছিলোঁ গান এটা আমি কৰি আছিলোঁ দিহানাম যিটো দিহানাম গাইছে জয়প্ৰকাশ দাই ভাগৰ সেই দিহানামটো সেইদিনাখন আধৰুৱা হ'ল সেইকাৰণে আকৌ আজি কৰিবৰ কাৰণে ঠিক কৰিছিলে যিহেতু মই 6টা মেকআপ কৰিবলগীয়া হৈছিলে নাচৰ আৰু কেইটামান ড্ৰামা মেকআপ সেইটো কাৰণে নাচৰ মেকআপকেইটা পিংকুদাহঁতৰ ঘৰত সেইদিনাখনো কৰিলোঁ আৰু আজিও সেই পিংকুদাহঁতৰ ঘৰতে কৰি মেকআপটো ষ্টাৰ্ট কৰি দিলোঁ কাৰণ স্পটত কৰিবলৈ অকণমান দিগদাৰ হয় সেইকাৰণে তাত ধুনীয়াকৈ কৰি মেলি আৰামত যাব পাৰি আৰু আজি সেইদিনাখন বৰষুণৰ কাৰণে বহুত কষ্ট হ'ল আৰু চাগে আজি গৰমৰ কাৰণে আমাৰ বহুত কষ্ট হ'ব গৰমটো যথেষ্ট বেছি আছিলে কিন্তু উপায় নাই মেকআপটো কৰিবই লাগিব গা বেয়া হৈ থাকিলেও কৰিব লাগিব কাৰণ এতিয়া অফ ছিজন সেইটো কাৰণে দিহানামৰ কেইবাটা কামো কৰিলোঁ এইটো চাগে অৱশেষত শেষ কিন্তু সেই কামৰ মাজতে পিংকুদাই খুব ধুনীয়াকৈ একাপ লাল চাহ খোৱালে লাল চাহ একাপ খাই লৈ আকৌ কাম ষ্টাৰ্ট কৰিলোঁ কাৰণ আমি 6:30 বজাৰ পৰা মেকআপ ষ্টাৰ্ট কৰিছোঁ কিন্তু 9টা আগত আমি ৰেডি কৰিব লাগিব কাৰণ 9টা বজাত ওলাই যাব লাগিব স্পটত 10টা বজাৰ আগত পাব কৈছে কাৰণ আজিয়ে গানটো শেষ কৰিব লাগিব কাৰণ সেইদিনাখন বহুত কাম নোলালে এয়া পিংকুদাকো মেকআপটো কৰি লৈছোঁ কাৰণ নাচৰ মেকআপ যিহেতু সেইদিনাখনো কৰিছোঁ সেইদিনাখনো অকণমান মানে ভিডিঅ' ৰাখি থৈছে আৰু ছেম হ'ব লাগিব সেইকাৰণে সেই হিচাপতে মেকআপটো কৰিবলগীয়া হৈছে মেকআপ চেকআপ কৰি ল'লোঁ আৰু পিংকুদাৰ লগত সেয়া মেকআপ কৰোঁতে আমি বিভিন্ন ধৰণৰ কথা পাতি থকা হয় আৰু কথা পাতি মেকআপটো কমপ্লিট কৰিলোঁ কৰি পিনে মই ঘৰ আহিলোঁ কাৰণ পিংকুদাহঁতৰ ঘৰলৈ যাওঁতে স্কুটিখন লৈ গৈছিলোঁ স্কুটিখন লৈ যোৱাৰ কাৰণে অকণমান মানে ৰ'দটো বেছি পালোঁ আৰু যিহেতু গা বেয়া হৈ আছে বুলি কৈছোঁৱেই সেইটো কাৰণে আমাৰ লোকেশ্যন আছে নেগেটিঙত সেইটো কাৰণে ভাবিলোঁ নেগেটিঙলৈ গাড়ীখনকে লৈ যাওঁ ঘৰত সোমালোঁ কিবা অকণমান খাই ল'লোঁ খাই লৈ পিনে কাৰণ কাহৰ দৰৱো খাবলগীয়া আছিলে সেয়াও খালোঁ খাই পিনে বাহিৰে আমি গৈ পালোঁগৈ নিগেটিং আৰু আজি গাত মাত্ৰ এখন গামোচা লৈ গৈছোঁ কাৰণ গাটো বেয়া লাগি আছে আৰু কোমল গামোচাখন ৰ'দত বহুত ছেফটি হয় সেইকাৰণে লৈ গ'লোঁ লৈ গৈয়ে মানে গাড়ীখন আকৌ পাৰ্কিং কাৰণ নিগেটিঙৰ ওপৰলৈকে লৈ যোৱা হৈছে পাৰ্কিঙত গাড়ীখন ৰাখিলেও বহুত এটা টেনশ্যন হৈ থকা হয় কাৰণ কেলৈ বান্দৰৰ উপদ্ৰৱ ইমানেই হয় গাড়ীখন যদি কাট চিট খোল খাই থাকে আৰু হৈ গ'ল গোটেই চিট অৱস্থা নাইকিয়া কৰি পেলাব এয়া নিগেটিঙৰ শিৱদৌলত সোমাই পিনে কাম আৰম্ভ কৰি দিলে কাৰণ নাচখিনি প্ৰথমে কৰি ল'ব তাৰপিছত ড্ৰামাখিনি কৰিব ড্ৰামাখিনিতে আজি মই নাথাকোঁ কাৰণ ড্ৰামাখিনিত মোৰ ইমান ইম্পৰ্টেণ্ট নাই কিন্তু নাচখিনিত কৰি থাকোঁতেতো দৰকাৰ হ'ব এয়া অৱশেষত জয়প্ৰকাশ দা খুব ধুনীয়া এটা গান আহি আছে আপোনালোকে চাব বুলি আশা কৰিলোঁ আৰু এটা মিনি ব্লগে সৈতে পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ লৈছোঁ বিদায় বাই বাই